সো কংগ্ৰেছে কৈছে যে তোমালোকে ওয়ার্ড মেম্বারত যদি কিবা সিট বুজাবুজি কৰা কিন্তু কাউন্সিলর আর জিলা পরিষদ আঞ্চলিক পঞ্চায়েত আর জিলা পরিষদৰ এখনো এখন এৰি নিদিবা সবতে কংগ্ৰেছৰ পতাকা ৰাখা বুলি কৈছে। গতিকে তেনেকুৱা ধৰণৰ কথাত য'ত ফ্লেগটো থাকিব য'ত আমাৰ সিম্বল থাকিব তাত যদি আমাক এখনো এখন এৰি নিদিয়ে তেতিয়াহ'লে এখন বুজাবুজিৰ কিবা মিনিং আছে নেকি? কংগ্ৰেছৰ এই দুইতলীয়া কথাটোতো আমি মানি ল'ব নোৱাৰোঁ ভাই। কথাটোতো স্পষ্ট। কংগ্ৰেছে আমাক প্ৰত্যেকবাৰে ঠগিব আৰু তাৰ পাছত আকৌ বেলেগ পাৰ্টিবিলাকক ক'ব যে এওঁলোক বিজেপিৰ এজেণ্ট। কংগ্ৰেছ কোনোদিন বিজেপিৰ এজেণ্ট নহয়, কিন্তু কংগ্ৰেছে সদায় বিজেপিৰ পক্ষত কাম কৰিব, এইটো কথা নহয়। সেইকাৰণে কংগ্ৰেছক একদম বাৰম্বাৰ কৈ আছোঁ, আপোনালোকে এনেকৈ উৰিব নালাগে, অকলে খাম বুলি পৃথিৱীখন নাভাবিব। আপোনালোকে আহক, আমি সকলোৱে মিলি বিজেপিক হটাই লওঁ, তাৰপাছত বিজেপিক হটোৱাৰ পাছত আকৌ আমাৰ লগত যদি কম্পিটিশ্যন কৰিব লাগে তেতিয়া কৰক। এতিয়ালৈকে 4বাৰ কংগ্ৰেছ দলে আন দলবিলাকক বিশ্বাসঘাতকতা কৰিছে। কংগ্ৰেছে ভাবে যে অকল গোটেই অসমত তেওঁলোকৰ অকল সংগঠন বহাব লাগে, অকল পঞ্চায়তবিলাকত তেওঁলোকৰ সংগঠন হ'ব লাগে, বাকী দলবিলাকে খালি তেওঁলোকক সহায় কৰি দিব লাগে। সেইকাৰণে আমি কৈছিলোঁ সেইটো নহয়। যদি সঁচাকৈ 26ত আমি বিজেপিক হৰুৱাব লাগে, পঞ্চায়ত ইলেকশ্যনত যদি আমি একেলগে খেলোঁ, বেছিভাগ চিটত তেওঁলোকে খেলক, কিন্তু যদি আমি একেলগে খেলোঁ তেতিয়াহ'লে কি হ'ব, 26ৰ কাৰণে আমাৰ বিৰোধী দলবিলাকৰ মাজত একতাটো একেবাৰে তৃণমূল পৰ্যায়লৈকে গাঁৱৰ পৰ্যায়লৈকে বিয়পি যাব। তেতিয়া আমি বিজেপিক হৰুৱাবলৈ বেছি ভাল হ'ব। কিন্তু কংগ্ৰেছৰ মতে তেওঁলোকে অকলে খাব বস্তুটো। 4টা ইলেকশ্যনত বিজেপিক জিকালে। মোক আপোনালোকে নিজে কওক যে আজিৰ দিনটোত কংগ্ৰেছে অকলে অসমত বিজেপিক হৰুৱাব পৰা অৱস্থাত আছে নেকি? নিশ্চয় নাই। যদি সঁচাকৈ বিজেপিক হৰুৱাব লাগে আমি সব একলগ হ'ব লাগিব, আৰু যদি সব একলগ হ'ব লাগে প্ৰত্যেকবাৰে যদি কংগ্ৰেছে অকলে ইলেকশ্যন খেলি থাকে তেতিয়াহ'লে একলগ হ'ব নাই? মই সেইকাৰণে কৈ আছোঁ যে এইবাৰ পঞ্চায়ত নিৰ্বাচনত যদি আকৌ 5 নম্বৰ বাৰৰ কাৰণে ঠগে তেতিয়াহ'লে কিন্তু আমিও কংগ্ৰেছক একেবাৰে সদায় সদায় এনেকৈ ৱাক অভাৰ দি নাথাকোঁ। সদায় খালী ফিল্ডত তেওঁলোকক দৌৰি থাকিবলৈ আমি নিদিওঁ। তো আমি তেওঁলোকক আৰু তেল মাৰিবলৈ নাই, তেতিয়াহ'লে তেওঁলোকেহে আমাক উল্টাই তেল মাৰিব লাগিব। এনেকুৱা ধৰণৰ কথা কংগ্ৰেছে যে প্ৰত্যেকবাৰে যে অকলে অকলে ইলেকশ্যন খেলি বিজেপিক প্ৰত্যেকবাৰে জিকাই থাকে। 26জন MLA জিকালে, তাৰে 7জন MLA গুচি গ'ল বিজেপিলৈ, একো একশ্যন নলয়, একো একশ্যনেই নলয়। তাৰমানে বিজেপিলৈ যোৱাটো তেওঁলোকে বিচাৰে, বিজেপিৰ লগত মিলিভকত হৈ থাকে তেওঁলোক। আমি যেতিয়া বিধানসভাত যেতিয়া দপদপাই বিজেপিৰ বিৰুদ্ধে কথা কওঁ, কংগ্ৰেছৰ কেইজন মানুহ থিয় হয়, বিজেপিৰ বিৰুদ্ধে কিমান প্ৰতিবাদ কৰে আপোনালোকে নিশ্চয় দেখিছে। গতিকে মই বাৰম্বাৰ কৈ আছোঁ যে কংগ্ৰেছৰ প্ৰতি মানুহৰ পূৰা আস্থা অহা নাই। আমি চবেই লগ লাগিলেহে সেই আস্থাটো আহে, আৰু চবেই লগ লগাৰ কাৰণেহে এইবাৰ MP ইলেকশ্যনত আমি জিকিছিলোঁ। আকৌ যদি কংগ্ৰেছে নিজে অকলে জিকিম বুলি ভাবে তেতিয়াহ'লে নিজৰ ভৰিত নিজৰ হাতৰ কুঠাৰখন মাৰি দিয়া হ'ব। আৰু সেইকাৰণে কৈছোঁ যে পঞ্চায়ত নিৰ্বাচনটো একেলগে খেলিব।